ধুবুৰী জিলা বিলাসীপাৰা অন্তৰ্গত চৌৰা বাগৰা সন্তোষপুৰত যি চৰকাৰে উচ্ছেদ চলাইছে তাত আমালোক গৈছিলোঁ। মানুহবিলাকৰ ওচৰত যি অৱস্থা, মানুহবিলাকৰ খোৱা পানীৰ ব্যৱস্থা নাই। 5 দিন আগত কাৰেণ্ট কাটি দিছিলে। মানুহবিলাক কেনেকৈ আছে, অৱস্থাটো বহুত বেয়া। আৰু এই মানুহবিলাকে যে ক'ত যাব, কেনেকৈ যাব, এই সুবিধা চৰকাৰে ইহঁতক সময় দিয়া নাই। সময় দিছিল যিখিনি, এইখিনি টাইমত মানুহবিলাক ওলাই যাব পৰা নাই। চৰকাৰে এই মানুহবিলাকক আৰু 10 দিন টাইম দিব লাগিছিল মানুহবিলাক যাবৰ কাৰণে। ইহঁতক তাত যাই কেনে ইহঁতক পানীৰ ব্যৱস্থা কৰি দিব লাগিছিল, কাৰেণ্টৰ ব্যৱস্থা কৰিব দিব লাগিছিল। মই এনে কাৰ্যক ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। আৰু মানুহবিলাক ইয়াৰ পৰা বিলাসীপাৰাৰ পৰা 30 কিলোমিটাৰ ভিতৰত যি ব্ৰহ্মপুত্ৰৰ ওচৰত যি ঠাই দিছে, এই ঠাইখনত কাৰেণ্টৰ ব্যৱস্থা নাই, পঢ়া শুনাৰ ব্যৱস্থা নাই। চৰকাৰে পঢ়া শুনাৰ ব্যৱস্থাটো কৰি দিব লাগে, কাৰেণ্টৰ ব্যৱস্থা কৰি দিব লাগে, পানীৰ ব্যৱস্থা কৰি দিব লাগে। চৰকাৰে এইবিলাক চাব লাগে, তাৰপিছত ইয়াত উচ্ছেদ কৰিব লাগে। এইটো কৰা নাই। আগতে এইটো কৰি দিলে, চৌৰা বাগৰা এই উচ্ছেদটো আগতে চলাই দিলে। ইয়াৰ পৰা যে মানুহবিলাক যাব, ব্ৰহ্মপুত্ৰৰ ওচৰত যি মাটিখিনি দিছে তাত যাই কেনে কেনেকৈ ৰখিব মানুহবিলাক। মই শেষত চৰকাৰক আহ্বান জনাইছোঁ, বজাৰ এলেকাত মাটি দিয়াতকৈ বিলাসীপাৰা চাৰ্কলৰ অন্তৰ্গত, চাপৰ চাৰ্কলৰ অন্তৰ্গত ইয়াত মাটি দিয়ক। ইয়াৰ মানুহবিলাকৰ পঢ়া শুনাৰ সুবিধা হ'ব, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ সুবিধা হ'ব। এইটো মই চৰকাৰক আহ্বান জনাইছোঁ।